নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৮ জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। নীতিশ কুমাৰলৈ প্ৰধানমন্ত্ৰীৰ পদৰ অফাৰ কৰা হৈছে। ইণ্ডিয়া মিত্ৰজোঁটৰ পৰা দিয়া হৈছিল নীতিশলৈ এই প্ৰস্তাৱ। জেডিইউৰ নেতাৰ কেচি ত্যাগীৰ এই বৃহৎ দাবী আৰু মোদী চৰকাৰৰ শপত গ্ৰহণৰ ২৪ ঘণ্টা বাকী থকা অৱস্থাত এই বিস্ফোৰণ জেডিইউৰ নেতাগৰাকীৰ। আৰু ইয়াৰ পিছতো নীতিশ কুমাৰে গ্ৰহণ নকৰিলে এই প্ৰস্তাৱটো আৰু বিজেপিক সমৰ্থন দিয়ে জেডিইউৱে আৰু এনডিএৰ লগতে থাকিম বুলি কয় নীতিশ কুমাৰে। আৰু নীতিশ কুমাৰলৈ প্ৰধানমন্ত্ৰী পদৰ অফাৰ কৰা হৈছে ইণ্ডিয়া এলায়েন্সৰ পৰা, অৰ্থাৎ কংগ্ৰেছৰ ফালৰ পৰা আৰু ইণ্ডিয়াৰ এলায়েন্সৰ মিত্ৰজোঁটৰ পৰা দিয়া হৈছিল নীতিশলৈ এই প্ৰস্তাৱ আৰু জেডিইউৰ নেতা কেচি ত্যাগীৰ এই বৃহৎ দাবী। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ডাঙৰ খবৰ। কাক দিব ৰেল বিভাগ? চৰকাৰ গঠনৰ সৈতে চিৰাগ আৰু নীতিশ কুমাৰৰ মাজত টনা আজোৰা দেখিবলৈ পোৱা গৈছে। কাক দিব ৰেল বিভাগ? এইবাৰ বিজেপিয়ে চৰকাৰ গঠনৰ সৈতে টনা আজোৰা দেখিবলৈ পোৱা গৈছে আৰু লগতে নীতিশ কুমাৰৰ জেডিইউক লাগে ৰেল বিভাগ আৰু ইফালে চিৰাগ পাছোৱানৰ এলজেপিক লাগে ৰেল বিভাগ। কিন্তু কাক সন্তুষ্ট কৰিব এইবাৰ বিজেপিয়ে? আৰু সঘনে বৈঠকত মিলিত হৈছে এনডিএ অৰ্থাৎ বিজেপিৰ নেতৃত্বত আৰু দলসমূহক সন্তুষ্ট নকৰিলে চৰকাৰ যাব পতন হৈ আৰু সন্তুষ্ট কৰিলেও শক্তি শেষ হৈ যাব বিজেপিৰ আৰু চৰকাৰ গঠন কৰিবলৈ গৈ বিপদত পৰিছে এইবাৰ বিজেপিয়ে। কাক কি মন্ত্ৰিত্ব অথবা দায়িত্ব দিব তাকে লৈ চিন্তাত পৰিছে এইবাৰ বিজেপিৰ শিবিৰ আৰু মোদী চৰকাৰৰ 3.0ক লৈ এতিয়া ব্যাপক জল্পনা কল্পনা দেখিবলৈ পোৱা গৈছে আৰু পূৰ্বৰ বহুকেইগৰাকী হেভিয়েট নেতাৰ কৰ্তন হ'ব পাৰে মন্ত্ৰিত্বৰ পথ। আৰু নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে বিচাৰিছে কেইবাটাও দপ্তৰ আৰু জেডিইউ এলজেপি লগতে টিডিপি সকলোকে লাগে মন্ত্ৰিত্ব আৰু বিজেপিয়ে কোনো কাৰণতে নেৰে বিত্ত গৃহক আৰু প্ৰতিৰক্ষাৰ বিভাগ আৰু চন্দ্ৰবাবু নাইডুৰ টিডিপি দলক লাগে লোকসভাৰ অধ্যক্ষৰ পদ আৰু শিক্ষা স্বাস্থ্য পথ আৰু পৰিবহণতো চকু পৰিছে এইবাৰ টিডিপিৰ আৰু জেডিএছক লাগে কৃষিৰ বিভাগ। লগতে কাক কি দিব এইবাৰ বিজেপিয়ে? এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। উৎকট গৰমৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহা বৰষুণ। নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু আগন্তুক 10 জুন পৰ্যন্ত ৰাজ্যত ধুমুহা বৰষুণৰ সম্ভাৱনা। কোনকেইখন জিলাত জাৰি কৰা হৈছে এলাৰ্ট আমি সবিশেষ জনাই যাম যে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েল্লো এলাৰ্ট ৰাজ্যৰ বহুকেইখন জিলাত আৰু 40ৰ পৰা 50 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা। আৰু আজিৰ দিনটোত 20খনকৈ জিলাত বৰষুণৰ হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু কোন কোন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আহক সবিশেষ জানিলোঁ। কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা লগতে নলবাৰী, দৰং, পূব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, হাইলাকান্দি, চিৰাং, বজালী, বঙাইগাঁও, যোৰহাট, গোলাঘাট, চৰাইদেউ, শিৱসাগৰ, শোণিতপুৰ, মাজুলী জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আৰু উৎকট গৰমৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোতে। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ডাঙৰ খবৰ। মুছলমানৰ সংৰক্ষণ বাতিল কৰিব নোৱাৰিব বিজেপিয়ে। মুছলমানৰ সংৰক্ষণৰ দাবীত অটল হৈছে এইবাৰ চন্দ্ৰবাবু নাইডুৰ দল টিডিপি। এনডিএৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ নাই মুছলমান সংৰক্ষণৰ প্ৰস্তাৱ আৰু মুছলমানৰ সংৰক্ষণৰ বিৰোধিতা কৰি আহিছে বিজেপিয়ে আৰু মুছলমানৰ সংৰক্ষণ উঠাই দিয়াৰ কথা উল্লেখ কৰিছিল অমিত শ্বাহে। কিন্তু বিজেপিৰ এই সিদ্ধান্ত মানি ল'ব নিবিচাৰে চন্দ্ৰবাবু নাইডুৰ দলটোৱে আৰু অন্ধ্ৰপ্ৰদেশত মুছলমানৰ সংৰক্ষণ চলি থাকিব বুলি ঘোষণা কৰে টিডিপিৰ ফালৰ পৰা আৰু ঘোষণা কৰিলে চন্দ্ৰবাবু নাইডুৰ পুত্ৰ নাৰা লোকেশে। এই মুহূৰ্তত জনাইছোঁ আজিৰ শেষৰ খবৰটো। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। কোনে কোনে লাভ কৰিব এই ধন? অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। লগতে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব একাউণ্টত অহা 10 তাৰিখত আৰু বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব একাউণ্টত আৰু প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে।